নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এয়া দেখিছে নহয়, ৰাতিপুৱাই পুৱাই জীউৱে ককাকৰ লগত এয়া আটা লৈ পিনি খেলি আছে। ককাকক খেলিবলৈ তাই বোলে নখ লগাই দিছে আৰু বেলনা মাৰিখন আৰু এয়া লাগেই। কালি ৰাতি কেক দুটা বনাইছিলোঁ, এয়া দেখিছে স্ক্ৰীণত। এই দুটা কেক, এটা মানে আমাৰ লগৰখিনিলৈ বনাইছিলোঁ আৰু এটা মানে টিচাৰলৈ বনাইছিলোঁ। লগৰখিনিলৈ এইকাৰণে বনাইছিলোঁ, মাকসকলো যিহেতু গুৰু হয়। জিউ স্কুল পালোগৈ এতিয়া। জিউৱে টিচাৰক কেক আৰু প্ৰেজেণ্ট দিলে আৰু এয়া দেখিছে নহয়, আমাৰ এই কাষৰ গামোচা পিন্ধাবলৈ দিলে। মোৰ মানে দেখি ভাল লাগি গৈছেগৈ। তাই প্ৰথম যিহেতু টিচাৰ্ছ ডে, এয়া গামোচা আৰু গিফ্ট দিবলৈ দিছে মিছ এগৰাকীক। আৰু ভাল লাগিছে, তাইও বহুত ভাল পাইছে, লগৰখিনিকো পাইছে, যিহেতু তাই এয়া প্ৰথম অভিজ্ঞতা টিচাৰ্ছ ডে। তাৰপৰা দেখিছেনে কেকটো আহিল। কেকৰ ওচৰৰ পৰা মুঠতে নেআঁতৰে। ইয়াত প্ৰিন্সিপাল মেমৰ লগতে তাই ৰখি আছে, মানে কেকটো কেতিয়া দিব, কেতিয়া খাম, এনেকৈ ৰখি আছে। এয়া দিছে, মই তাইক ইমান কৈছোঁ যে নকৰিবা, নচুবা, নাই নুশুনে। টিচাৰসকলেও তাহাঁতক বহুত মৰম কৰে। শিক্ষক দিৱসৰ উপলক্ষে অভিভাৱকৰ একাষাৰ আছিলে, মই তাত মোৰ নিজৰ বক্তব্য দাঙি ধৰিলোঁ। কোনো পূৰ্বৰ প্ৰস্তুতি নথকাকৈ মই দুআষাৰ ক'বলৈ সাহস গোটাই পিনি দুআষাৰ ক'লোঁ। আৰু মই যে আপোনালোকক কৈছিলোঁ আৰু এটা কেক নিছিলোঁ, এয়া অকণমানিকেইটাক আৰু মোৰ লগৰ কেইগৰাকীক মই ভাগ কৰি দিলোঁ। আৰু সিহঁতে কৈছে ভাল হৈছে বুলি। যিহেতু এটা শিশুৰ বাবে তেওঁলোকৰ পিতৃ মাতৃয়ে হৈছে প্ৰথম শিক্ষাগুৰু, তাৰ পাছত তেওঁলোকৰ বিদ্যালয়ৰ শিক্ষকসকল। সেয়েহে প্ৰত্যেকগৰাকী পিতৃ মাতৃলৈ মই শিক্ষক দিৱসৰ শুভেচ্ছা যাচিছোঁ। আজিলৈ ইমানেই আছে, আকৌ লগ পাম।